নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগ্ন তালিকাত থকা 7 নম্বৰ ঘৰৰ যি কাৰকতত্ত্ব আৰু সেই 7 নম্বৰ ঘৰত থকা 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ, যাতে আপোনালোকে এই তথ্য জানিব পাৰে। লগতে যিসকল ব্যক্তিয়ে জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবেও যথেষ্ট সহায়ক হ'ব বুলি কামনা কৰি এই ভিডিঅ'টো আপোনালোক সকলোৰ বাবে প্ৰস্তুত কৰিছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে 7ম ঘৰৰ কাৰকতত্ত্ব আৰু সেই 7ম ঘৰত 9টা গ্ৰহৰ কেনেধৰণৰ ফল লাভ কৰে তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ৰাশিফলৰ 7ম স্থান। বৈদিক জ্যোতিষত এই ৰাশিফলৰ ঘৰটোক কিমান গুৰুত্ব দিয়া হয়? জ্যোতিষত 7ম স্থানক কিয় গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়? এই ঘৰে সেই ব্যক্তিজনৰ কোনবোৰ দিশত নিয়ন্ত্ৰণ কৰে? আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ? যদি আপুনিও এই প্ৰশ্নবোৰৰ উত্তৰ পাব বিচাৰে তেন্তে এই ভিডিঅ'টো আপুনি নিশ্চয়কৈ শেষলৈ চাব। ইয়াৰ লগতে এই ঘৰত থকা আন গ্ৰহবোৰে আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়েও আমি সম্পূৰ্ণ তথ্য দিবলৈ আগবাঢ়িছোঁ। 7ম ঘৰৰ বিষয়ে আমি এতিয়া সকলোৱে জানো আহক। বৈদিক জ্যোতিষত 9টা গ্ৰহৰ প্ৰত্যেকটোৱেই আপোনাৰ জন্ম তালিকাৰ কোনোবা এটা ঘৰত উপস্থিত নিশ্চয়কৈ থাকে আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে এক দৃষ্টিভংগী বিশেষভাৱে প্ৰদান কৰে। আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে এক দৃষ্টিভংগী প্ৰদান কৰাই নহয়, প্ৰকৃতি আৰু সমাজৰ সৈতে আপুনি কেনেধৰণৰ বা কেনেকৈ যোগাযোগ কৰে আৰু আমি কেনেকৈ সহযোগিতা কৰোঁ সেই কথাও বিশেষভাৱে প্ৰকাশ কৰে। আমাৰ চৌপাশৰ জগতখনৰ লগত জড়িত অস্তিত্ব ৰক্ষা কেনেকৈ কৰিব লাগে তাৰ সকলো তথ্য দিয়ে। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰ আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য লাভৰ মাধ্যম বা পথৰ দৰে। এই গ্ৰহবোৰে আকাশত যেতিয়া ট্ৰানজিট কৰে তাৰ লগে লগে ই আপোনাৰ জীৱনৰ বিভিন্ন পৰিঘটনাক অস্তিত্বলৈ আনে। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজৰ অস্তিত্ব আছে আৰু জীৱনৰ বিষয়ে সকলো দিশকে বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ৰাশিফলৰ যি ঘৰ, এই ঘৰে আচলতে জ্যোতিষক গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় কৰি তোলে। যদিও ই যথেষ্ট জটিল, কিন্তু এই ভিডিঅ'টোত আমি ৰাশিফলৰ 7ম স্থানৰ বিষয়ে সম্পূৰ্ণ বুজাবলৈ আমি বিচাৰিছোঁ আৰু বিতংভাৱে আমি আপোনালোকক ক'ব বিচাৰিছোঁ। বৈদিক জ্যোতিষত 7ম ঘৰৰ যি স্থান, এই স্থানক অংশীদাৰিত্বৰ ঘৰ বুলি গণ্য কৰা হয়। বিবাহ এই সকলোবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াক বিবাহৰ ঘৰ বুলিও কোৱা হয়। এই ঘৰটোত বিবাহৰ লগত জড়িত সকলো কথাৰ গোপনীয়তা আছে। বিপৰীত লিংগৰ প্ৰতি আপোনাৰ আকৰ্ষণ, সংগীৰ প্ৰতি আকাংক্ষা, যৌন কল্পনা, প্ৰতিশ্ৰুতি, আৱেগ, ধন আৰু বুজাবুজিৰ স্তৰ আপোনাৰ ৰাশিফলৰ 7ম ঘৰত বা 7ম স্থানত থকা গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। আচলতে এই ঘৰখনে আপোনালোকক বা আমাক বুজাইছে যে আপুনি কিয় আৰু কেনেকৈ সম্পৰ্কত লিপ্ত হয়। প্ৰেম, ধন, ব্যৱহাৰিক কাৰণ, সামাজিক হেঁচা নে জীৱনৰ শূন্যতা পূৰণৰ বাবে। এই অনুভৱে সকলো কথা কয়। ই আপোনাৰ সন্তানকো বিশেষভাৱে সূচায়। ইয়াত আপুনি আপোনাৰ জীৱনত লাভ কৰা ব্যৱসায় ক্ষেত্ৰতে হওক, বন্ধুত্ব ক্ষেত্ৰতে হওক, আপোনাৰ জীৱনসংগীৰ ক্ষেত্ৰতে হওক, এই সকলোবোৰ তথ্য এই ঘৰটোতে আপোনালোকে লাভ কৰিব। 7ম স্থান হৈছে আপোনাৰ লগ্ন তালিকাৰ 1ম ঘৰৰ ঠিক সন্মুখত অৱস্থিত। 7ম ঘৰৰ মূল কথাখিনি আপোনালোকে নিশ্চয়কৈ জানি লওক।
ইয়াৰ বৈদিক নাম হৈছে আপোনাৰ পাতনিৰ ভাৱ। শুক্ৰ হৈছে ইয়াৰ শাসক গ্ৰহ আৰু তুলা হৈছে এই ঘৰৰ ৰাশি। সংশ্লিষ্ট শৰীৰৰ অংগ হিচাপে বৃক্ক, কঁকালৰ তলৰ অংশ আৰু এই ঘৰৰ সম্পৰ্ক হৈছে ৰোমান্টিক অংশীদাৰ আৰু আন যিসকলৰ সৈতে আমি অংশীদাৰিত্বত থাকোঁ। সপ্তম ঘৰৰ যি কাৰ্যকলাপ, সেই কাৰ্যকলাপ হৈছে যৌন সম্পৰ্ক, ব্যৱসায়িক আলোচনা, কূটনীতি, আনৰ সৈতে সুখদায়ক কথা বতৰা, বিতৰ্ক আৰু সহনশীলতা। এতিয়া আমি জানিম এই সপ্তম ঘৰত 9টা গ্ৰহৰ যি ফল, তাৰে সম্পৰ্কিত তথ্য আপোনালোকক একাদিক্ৰমে বুজাবলৈ গৈ আছোঁ। সৰ্বপ্ৰথমে যদিহে আপোনাৰ এই সপ্তম স্থানত সূৰ্যদেৱৰ অৱস্থান আছে, সপ্তম স্থানত সূৰ্যই আপোনাক বিবাহ আৰু ব্যৱসায়িক সহযোগিতাত লাভ দিব পাৰে যদিহে সূৰ্যদেৱৰ অৱস্থান আছে। আনহাতে আপুনি জন্মৰ তুলনাত জীৱনত বহু বেছি ওপৰলৈ উঠি যোৱাৰ সম্ভাৱনা আছে। উচ্চ মৰ্যাদাৰ অংশীদাৰ বিচৰাটো এটা বিশেষ আপোনাৰ বাবে ট্ৰেণ্ড হ'ব পাৰে। ই আপোনাক নিৰাপত্তাৰ অনুভৱ আৰু অধিক আত্মবিশ্বাস দিব। যদিহে আপোনাৰ সপ্তম ঘৰত চন্দ্ৰদেৱৰ অৱস্থান আছে, তেন্তে জ্যোতিষৰ মতে সপ্তম স্থানত চন্দ্ৰ থাকিলে আপুনি এজন মৰমীয়াল, দয়ালু আৰু সহায়কাৰী সংগী পোৱাৰ সম্ভাৱনা অত্যন্ত থাকে। আপোনাৰ মেজাজ এনেকুৱা এটা বস্তু যিটো আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। সেয়া বিবাহতেই হওক বা ব্যৱসায়তেই হওক, আপুনি আন এজন ব্যক্তিৰ সৈতে সম্পৰ্কত আৱেগিক নিৰাপত্তা বিচাৰিব পাৰে। চন্দ্ৰৰ প্ৰভাৱে অংশীদাৰ আৰু সাধাৰণতে অন্যান্য মানুহৰ সৈতে আপোচ কৰাৰ এক বিশাল ক্ষমতা প্ৰতিফলিত কৰিব। যদিহে আপোনাৰ সপ্তম স্থানত বৃহস্পতিদেৱৰ অৱস্থান আছে, তেন্তে আপুনি জানি লওক যে সপ্তম স্থানত থকা বৃহস্পতিয়ে বিবাহ আৰু সংগীৰ জৰিয়তে ধন সম্পত্তি লাভ কৰাৰ বহু সুযোগ দিব। ইয়াৰ ফলত আপুনি অত্যাধিক আশাবাদী আৰু আনৰ প্ৰতি আশাবাদী হৈ পৰে আৰু এই প্ৰৱণতাই সেয়েহে বিশেষকৈ ৰোমান্টিক সংগীৰ ক্ষেত্ৰত হতাশাৰ সৃষ্টি কৰিব পাৰে। তথাপিও এই পথটোৱে সুখী সংগী আৰু বহু নাম আৰু খ্যাতি দিব। ব্যৱসায়ত এই পথটোৱে আপোনাৰ উচ্চ লক্ষ্য নিশ্চয়কৈ কৰি তুলিব, কিন্তু ব্যৱসায়িক বিষয়টো বহু আদৰ্শৱান আনিব পাৰে। যদিহে আপোনাৰ সপ্তম স্থানত শুক্ৰদেৱৰ অৱস্থান আছে, তেন্তে এই সপ্তম স্থানত থকা শুক্ৰদেৱৰ সৈতে আপুনি সুখী বৈবাহিক জীৱন সংগী আপুনি নিশ্চয়কৈ পাব আৰু সুখী জীৱন উপভোগ কৰিব। বিবাহে আপোনাৰ আৰ্থিক আৰু সামাজিক মৰ্যাদাও উন্নত কৰিব পাৰে। শুক্ৰৰ এই অৱস্থানে আপোনাক বহু ৰোমান্টিক উচ্চ আৰু ইচ্ছা আৰু আকাংক্ষা দিব পাৰে। আপুনি এনেজন সুন্দৰ সংগী বিচাৰে যাৰ সৈতে আপুনি ধন সম্পত্তি আৰু জীৱনৰ আৰাম উপভোগ কৰিব পাৰে। প্ৰেমৰ সুষম মনোভাৱ থাকিব লাগিব আৰু সংগীৰ পৰা বেছি আশা নকৰিব পাৰে বা আপোনাৰ নাথাকিব পাৰে। সপ্তম স্থানত যদিহে আপোনাৰ মংগলদেৱৰ উপস্থিত থাকে, তেন্তে এই সপ্তম স্থানত থকা মংগল গ্ৰহৰ পৰা অনুমান কৰিব পাৰি যে আপোনাৰ সম্পৰ্ক আৱেগিক আৰু নিষ্ঠাৱান হ'ব। আপুনি এনে এজন সংগী বিচাৰে যি সক্ৰিয় আৰু দুঃসাহসিক, আপোনাৰ লগত কান্ধত কান্ধ মিলাই থিয় দিব পৰা। আপুনি নিজৰ মতে কামবোৰ কৰি ভাল পাব আৰু ইয়াৰ ফলত আপোনাৰ সংগীৰ সৈতে বিবাহ বা ব্যৱসায়িক সহযোগিতাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে এই পৰিস্থিতি ব্যৱসায় আৰু ক্ৰীড়াৰ বাবে খুবেই ভাল হ'ব পাৰে। যদি আপোনাৰ সপ্তম স্থানত বুধদেৱৰ অৱস্থান থাকে, তেন্তে সপ্তম স্থানত বুধ গ্ৰহই এইটোৱে দেখুৱাইছে যে সাধাৰণ মানুহৰ লগত আপোনাৰ ভাল যোগাযোগ থাকিব, কিন্তু
এই স্থিতি আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বাবে সমস্যাজনক হ'ব পাৰে, কাৰণ আপুনি গুৰুত্বৰ আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ব নিবিচাৰে। ইয়াৰ বিশেষত্ব হ'ল আপুনি কঠোৰ পৰিশ্ৰম কৰিব, দায়বদ্ধতা আৰু স্থিতিশীলতাতকৈ আনন্দক বেছি পচন্দ কৰে। কিন্তু সময়ৰ লগে লগে আপোনাৰ জীৱনৰ অভিজ্ঞতাই আপোনাক অধিক পৰিপূৰ্ণ সম্পৰ্ক উপভোগ কৰাত সহায় কৰিব। আপোনাৰ আচৰণ সৎ আৰু পোনপটীয়াকৈ ৰখা নিশ্চয়কৈ হ'ব। সপ্তম স্থানত যদিহে শনিদেৱৰ অৱস্থান আছে, এই স্থানত থকা শনিদেৱে আপোনাক আটাইতকৈ নিষ্ঠাৱান আৰু ভাল ৰোমান্টিক সংগী হিচাপে গঢ়ি তুলিব পাৰে। আপুনি বয়সস্থ আৰু অধিক পৰিপক্ক সংগীৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, অৰ্থাৎ আপোনাতকৈ যথেষ্ট ডাঙৰ সংগীকহে আপুনি পচন্দ কৰিব। নিজৰ সংগীয়ে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা দিব পাৰে। তেওঁ আপোনাক জীয়াই থাকিবলৈ আৰু আপুনি সফলতাৰ সোৱাদ ল'বলৈ এটা উদ্দেশ্য দিব। প্ৰেমতকৈ আৱেগিক নিৰাপত্তা অতি প্ৰয়োজনীয়তাৰ বিয়া হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ সম্পৰ্কৰ অভাৱ, তথাপিও আপোনাৰ অংশীদাৰিত্ব দীৰ্ঘম্যাদী আৰু স্থায়ী হ'ব। যদি আপোনাৰ সপ্তম স্থানত ৰাহুদেৱৰ অৱস্থান আছে, তেন্তে সপ্তম স্থানত ৰাহুৰ উপস্থিতিয়ে সম্পৰ্ক আৰু অংশীদাৰিত্বৰ সমান হিচাপে স্বীকৃতি পোৱাৰ যি প্ৰবল ইচ্ছা, ইয়াক ইংগিত দিয়ে। আনৰ লগত সংযুক্ত হৈ থাকিবলৈ আপোনাৰ প্ৰবল বাধ্যবাধকতা আছে। অস্বাভাৱিক দিশৰ অংশীদাৰসকলে আপোনাক আটাইতকৈ বেছি আকৰ্ষণ কৰিব। এইটো বিশ্বাসযোগ্যতাৰ শক্তিশালী সূচক নহয়। আপোনাৰ বাবে বিশেষকৈ সপ্তম স্থানত যদিহে কেতুদেৱৰ অৱস্থান থাকে, আপোনাৰ বিবাহিত জীৱনত বিশেষকৈ আপোনাৰ সংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা দেখা পোৱা যাব। ইয়াৰ বাহিৰেও স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ক্ষতিগ্ৰস্ত হ'ব পাৰে। আপুনি অংশীদাৰ আৰু অংশীদাৰিত্বৰ প্ৰতি যথেষ্ট সমালোচনা কৰিব। তেওঁলোকক সন্তুষ্ট বা সংজ্ঞায়িত কৰাৰ প্ৰয়োজন নোহোৱাকৈ নিজকে অন্বেষণ কৰাৰ নিসংগতা আৰু স্বাধীনতাক পচন্দ কৰে। ব্যৱসায়িক অংশীদাৰিত্বৰ বাবেও এই পৰিস্থিতি সমানেই প্ৰতিকূল। আপুনি ব্যৱসায়িক অংশীদাৰৰ মাজত সংঘাতৰ সন্মুখীন হ'ব পাৰে আৰু নতুবা অংশীদাৰিত্বৰ ফলত লাভ নহ'বও পাৰে। এই আছিল সপ্তম স্থানৰ যি কাৰকতত্ত্ব আৰু সেই সপ্তম স্থানত 9টা গ্ৰহৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয়কৈ আপোনালোকে সুখী হ'ব পাৰিছে এই ভিডিঅ'টোত দিয়া জ্ঞানৰ জৰিয়তে। লগতে আপোনাৰ যদিহে আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ যি প্ৰশ্ন, সেই প্ৰশ্ন আমাক কমেণ্টৰ জৰিয়তে অৱগত কৰাওক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।